ৰশ্মিতা ফুকন মই নগাঁও কলেজ ইতিহাস বিভাগৰ এছিষ্টেণ্ট প্ৰফেচৰ আজি মই 4 বছৰ ধৰি নগাঁও খ্ৰীষ্টানপট্টি কলমকপিলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অপজিটত মোৰ দেউতা মোৰ লগত আছিলে তেওঁৰ বয়স 74 ইয়াৰ্ছ নাম প্ৰকাশ ফুকন যোৱা 28 তাৰিখে তেওঁ ৰাতিপুৱা মই শুই থকা অৱস্থাতে তেওঁ একো মোৰ লগত একো কমিউনিকেশ্যন নকৰাকৈ তেওঁ ওলাই গৈছে ক'লা ফুল পেণ্ট বিচ কালাৰৰ স্পৰ্টিং চেণ্ডেল মানুহজন লাষ্ট CCTV ফুটেজত দেখাৰ মতে মই যেতিয়া নগাঁও সদৰ থানাত মই এজাহাৰ দিলোঁ আৰু তেতিয়া মই গম পালোঁ ফুটেজত তেওঁক দেখা গৈছে এখন ৰঙা ৰিক্সাত তেওঁ বহিছে লাষ্ট নম্বৰ একো ধৰিব নোৱাৰি কাৰণ গছেৰে আগুৰি আছিল CC কেমেৰা সেই লাষ্ট ফুটেজ তেওঁক দেখা গৈছে যে তেওঁ এখন ৰিক্সাত বহি তেওঁ গুচি গৈছে গোটেই চবফালে তেওঁৰ ঘৰ মোৰ দেউতাৰ ঘৰ যিহেতু বলমা টিয়কত পৰে গাঁৱৰ বলমা কিন্তু এতিয়ালৈ আজিলৈ তেওঁৰ একোৱেই সন্ধান মই পোৱা নাই সেইকাৰণে মই ইয়াৰ দ্বাৰা মই ক'ব বিচাৰোঁ যে পাপা তুমি য'তে আছা তুমি একো নোপোৱাকৈ গুচি গৈছা তেনেকৈ তুমি সোনকালে ঘূৰি আহা পাপা যি সমস্যা আছে আমি সমাধান কৰিম তোমাৰ কাৰণে আমি আছোঁ কিন্তু পাপা তুমি ঘূৰি আহা য'তে আছা তুমি ঘূৰি আহা কোনোবাই যদি তেওঁৰ বিষয়ে কিবা ইনফৰমেশ্যন পায় মোক কাইণ্ডলি জনাব আৰক্ষীক জনাব টিয়ক থানাত ইতিমধ্যে গোটেইখিনি কথা পুলিচক জনোৱাই হৈছে নগাঁও পুলিচো ফ'ল' আপ কৰি আছে কোনোবাই যদি কিবা তেওঁৰ ইনফৰমেশ্যন পায় মোক প্লিজ জনাব পাপা তুমি ঘূৰি আহা সোনকালে পাপা ঘূৰি আহা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ